নমস্কাৰ ৰাইজসকল, আজি আমি যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ। বৰপেটাৰ পৰা গুৱাহাটী 90 কিলোমিটাৰমান হয়। আমাৰ ঘৰৰ ওচৰৰে দাদা এজনৰ লগত মই যাব ওলাইছোঁ। তেওঁলোক এতিয়া ৰেডি হৈ আছে। তো বলক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। দৌলাহাল, ৰামপুৰ, হাজো হৈ কিছু দূৰ আহি পাই আমি আহি পালোঁ জিলিকি হোটেল। প্ৰায় 1-1.5 ঘণ্টামান সময় লাগে। জিলিকি হোটেলখনৰ খুব চৰ্চা চলি আছে। চাহ, পুৰি, চিংৰা, ৰুটি, চব্জি, পৰঠা, মিঠাই, যোনে যি খাব ইচ্ছা কৰে খাব পাৰে। তো চাহটো আমি ধুনীয়াকৈ খাই ল'লোঁ ইয়াতে। মই ৰুটি খালোঁ। খাই লৈ আকৌ যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ। কিছু সময় আহি পোৱাৰ পিছত আমি আহি পালোঁ শৰাইঘাট দলং। শৰাইঘাট দলংখন আহি পালে আমাৰ গুৱাহাটী আহি পোৱা যেন অনুভৱ হয়। আৰু কাপোৰখন যে দিছোঁ আগত, এইখনৰ এটা বিশেষ কাৰণ হৈছে ৰ'দটো ডেছবৰ্ডত পৰি চকুৰ ৰিফ্লেকশ্যন টাইপত হয়, গাড়ীখন চলাত অকণমান অসুবিধা হ'ব পাৰে। যদি তেনেকুৱা হয়, কাপোৰখন ব্যৱহাৰ কৰি চাব আপোনালোকে। আৰু তাৰপিছত আমি আহি পালোঁ লখৰা ৰোড। লখৰা ৰোড এতিয়া গাড়ী চলাই খুবেই মজা লাগে। গাড়ী চলোৱাসকলে বুজি পাইছে। লখৰা হৈ পাহাৰৰ ওপৰেৰে টিভি টাৱাৰ হৈ আমি আহি পালোঁ শ্বৰ্টকাট ৰাস্তাৰে GMCH। GMCHৰ ডেণ্টেল বিভাগত দাদাৰ ডাঙৰ ল'ৰাটোৰ অকণমান দাঁতৰ প্ৰব্লেম আছিল। তো সেইটো আমি দেখাই লৈ একেলগে আহি পালোঁ পাণবজাৰ। পাণবজাৰৰ নভোজ হোটেল, তাত আমি প্ৰায়ে আহোঁ। খুব পুৰণা চিনাকি দোকান এইখন। নিৰামিষ থালি অৰ্ডাৰ কৰিলোঁ দুপৰীয়াৰ সময়। তো ভাতটো আমি ধুনীয়াকৈ খাই লৈ এতিয়া আহি গ'লোঁ আমি ওচৰতে থকা ব্ৰহ্মপুত্ৰ ৰিভাৰ বুলি পাৰ্ক এখনলৈ। এই পাৰ্কখনৰ দৃশ্য খুবেই মনোৰম, খুব ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন পাৰ্ক। তো সৰু ল'ৰা ছোৱালী কিছুমান জানিবলগীয়া মিউজিয়াম টাইপৰ বস্তু এটা আছে, সেইটো আপোনালোকক দেখাম মই। কিন্তু ফটো উঠাৰ কাৰণে বেষ্ট জেগা। এৰা চাওক মিউজিয়ামত কিছুমান পুৰণি বস্তু আছে। এইবিলাক চিনাকি কৰাই দিয়াটো আজিকালিৰ প্ৰজন্মক খুবেই দৰকাৰী। এয়া চাওক, কোনটো বস্তু কিহৰ কাৰণে কি চব লিখা আছে। কিন্তু মই ভিডিঅ'টো আপোনালোকক অলপ দৌৰাদৌৰিকৈ দেখাইছোঁ। এয়া চাওক, সুন্দৰ পৰিৱেশ। গুৱাহাটীলৈ আহিলে যদি হাতত কেতিয়াবা 2-3 ঘণ্টা সময় থাকে, তেতিয়াহ'লে আপোনালোকে আহি ইয়াত উপভোগ কৰিব পাৰে। এয়া মিউজিয়াম। ইয়াত পুৰণা বস্তু কিছুমান নাম লিখি থোৱা আছে, যিটো সৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই দৰকাৰী। এয়া চাওক, মিউজিয়ামটো 2খলপীয়া। ওপৰলৈ উঠি আহি দেখি পালোঁ ওপৰত পুৰণা বাদ্যযন্ত্ৰ কিছুমানৰ প্ৰদৰ্শনী টাইপত আছে, যিটো আমাৰ নতুন প্ৰজন্মই চিনি ল'ব পাৰিব। যেনেকুৱা ঢোল, তাল, খোল, দবা, নাগাৰা, পেঁপা, দতৰা, একতৰা, বাঁহী ইত্যাদি আৰু বিভিন্ন ধৰণৰ তেনেকুৱা বাদ্যযন্ত্ৰ। এয়া চাওক, ওপৰৰ পৰা নামি অহাৰ আগত আপোনাক দেখাই লৈছোঁ। চাওক, এইটো 2খলপীয়া হয়। ওপৰ ভাগটো এনেকুৱা, খুব সুন্দৰ। তাৰপিছত আমি নামি আহিলোঁ তললৈ। তলত আহি আমি বাহিৰৰ দৃশ্য দেখালোঁ। বাহিৰৰ দৃশ্যটো খুবেই ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। ফটো তোলাৰ কাৰণে একদম 1 নম্বৰ ঠাই বুলি ক'ব পাৰি। কিন্তু ফটো ভাল কেমেৰা বা কেমেৰা মাৰা কেমেৰামেন এজন লৈ আহিব। কেমেৰামেনৰ অভাৱত কিছুমান ফটো তুলিব নোৱাৰা হৈ যায়। এইখন চাওক, পাণবজাৰৰ একদম নিচেই গাতে লাগি আছে, পানী টেংকিৰ ওচৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ। তাৰপিছত ফটো কিছুমান ল'লোঁ, যিটো স্মৃতি হিচাপত আমি ৰাখি থ'ব পাৰোঁ, তাৰ কাৰণে ফটোটো মেইন। ইয়াত 2খন দোকানো আছে, অলপ দামী দোকান। চাহ, কেক এইবিলাক আদি খাব পাৰে আপোনালোকে। আপোনাৰ প্ৰিয়জনৰ লগত আহি ইয়াত কিছুমান স্মৰণীয় মুহূৰ্ত কটোৱাব পাৰে। এয়া চাওক, এয়া আমাৰ ওচৰৰ দাদা তপন দাৰ ফেমিলি, বৌ, বাবু,
এয়া তপন দা। ব্ৰহ্মপুত্ৰৰ একদম গাঁতি লাগি থকা এখন ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা পাৰ্ক। এয়া চাওক, দৰ্শক বহুতো আহে ইয়ালৈ, বাহিৰা বিভিন্ন ঠাইৰ পৰা আহে। যেতিয়া পাৰ্কখন দুটা তৰফ আছিল, এই ৱালৰ সেইপাৰে এখন বেলেগ পাৰ্ক, এইপাৰে এখন বেলেগ পাৰ্ক। এইখনৰ এণ্ট্ৰি ফিজ 100 টকা আছিল আৰু নেক্সটখনত 50 টকা। আমি এতিয়া নেক্সটখনলৈ আহিলোঁ। নেক্সটখনৰ দৃশ্যটো আপোনাক দেখাই দিছোঁ। খুবেই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ধুনীয়া ঠাই। পুখুৰীত অকণমান মাছো আছে, বিভিন্ন ধৰণৰ মাছ আছে। আৰু তাৰ মাজত দেখি পালোঁ এটা পদুম ফুল। পদুম ফুল আজিকালি দেখিবলৈ নাই, তথাপিও চাৰিওফালে ঘূৰি পাকি চাই ধুনীয়াকৈ বৰ ভাল লাগিল, চালোঁ। আৰু ওচৰতে আছে আপোনাৰ ব্ৰহ্মপুত্ৰ। এতিয়া আপোনালোকক ব্ৰহ্মপুত্ৰৰ ফালে নিম। এয়া চাওক, সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা পাৰ্ক। ওচৰতে লাগি আছে আপোনাৰ ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰত চলি আছে এখন ফেৰী, য'ত গান বাজি আছে। আপোনালোকেও ফেৰীত উঠিব পাৰে। অলপমান ওচৰতে মাছখোৱা বুলি কয়, তাত ফেৰী ঘাট আছে। তাৰ ফেৰীৰে আপোনালোকে এইপাৰৰ পৰা সেইপাৰ, আৰু মাজত আছে আপোনাৰ উমানন্দ দৰ্শন কৰিব পাৰে আপোনালোকে। উমানন্দ মন্দিৰ খুবেই পৰিচিত মন্দিৰ, পুৰণি মন্দিৰ। সেইটো দ্বীপটো যে দেখিছে, তাতেই উমানন্দ মন্দিৰ আছে। ৰাস্তা দুটা আছে, এটা ৰ'পৱে আছে আৰু আপোনাৰ এটা ফেৰী ঘাটেৰে যাব পাৰি। তো উমানন্দলৈ যাব পাৰে আপোনালোকে, ধুনীয়াকৈ নিৰীক্ষণ কৰিব পাৰে, চাব পাৰে, উপভোগ কৰিব পাৰে। তো ইয়াতে কিছুমান স্মৃতি লৈ আমি আজি আকৌ উভতি আহিলোঁ বৰপেটালৈ। ধন্যবাদ সকলোকে, নমস্কাৰ।